ব্ৰহ্মপুত্ৰৰ চেনেলাইজেশ্যন মানে ব্ৰহ্মপুত্ৰৰ মূল সুঁতি সলনি কৰাৰ এই বৃহৎ পৰিকল্পনা। এই পৰিকল্পনাৰ আঁৰৰ কাহিনী এয়াই যে গুৱাহাটীৰ পৰা ক্ৰমে দূৰৈত অৱস্থান লৈছে মহাবাহুৱে। উত্তৰ গুৱাহাটীৰ পিনে সঘনে আগুৱাই গৈছে মহাবাহুৰ সোঁত। এই সোঁত সলনি কৰাৰ উদ্দেশ্যে এই চেনেলাইজেশ্যনৰ কাম আৰম্ভ হৈছে গুৱাহাটী মহানগৰীত। বাৰিষাৰ পূৰ্বে খৰালি এই যি প্ৰকল্প কাজ বৰ্তমান চলি আছে তাক সকাহ লাভ কৰিব উত্তৰ গুৱাহাটীবাসীয়ে। কাৰণ বানপানী বুলিলেই বুঢ়ালুইত উফন্দি উঠে আৰু উফন্দি উঠা লুইতৰ যি গতিবিধি এই গতিবিধি কিছু সলাবলৈয়ে এই পৰিকল্পনা ৰচনা কৰা হৈছিল। আৰু সম্প্ৰতি প্ৰায় 50% কাম এই মুহূৰ্তলৈকে আগবাঢ়িছে। সুঁতি সলনি কৰিছে মহাবাহুৱে আৰু তাৰ কাম কাজৰ কিছু পৰিৱেশ এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ। হেৰাই যোৱা ব্ৰহ্মপুত্ৰক পুনৰ উদ্ধাৰৰ চেষ্টা আৰু চৰকাৰে এই মুহূৰ্তত এই যি কাম হাতত লৈছে ইয়াত নিয়োজিত হৈ আছে প্ৰায় 11খনতকৈ অধিক JCB আৰু এক্সকেভেটৰ। চলিছে কাম দিনে ৰাতি। লাচিত ঘাটৰ পাৰত চলি থকা এই খনন কাৰ্যৰ গোটেই খতিয়ান এই মুহূৰ্তত দাঙি ধৰিছে ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। গুৱাহাটীৰ মহাবাহুত এতিয়া চলিছে অহৰহ খনন কাৰ্য। ব্ৰহ্মপুত্ৰৰ সুঁতি সলাবলৈ লোৱা হৈছে এই বৃহৎ প্ৰকল্প, যি আঁচনিৰ জৰিয়তে চৰকাৰে ব্ৰহ্মপুত্ৰৰ গতি সলাবলৈ চলাইছে এই মুহূৰ্তত অহৰহ প্ৰচেষ্টা। অসম চৰকাৰৰ জলসম্পদ বিভাগে এই গোটেই পৰিকল্পনা আৰম্ভ কৰিছিল প্ৰায় এমাহ পূৰ্বে। এই মুহূৰ্তলৈকে ব্ৰহ্মপুত্ৰৰ সুঁতি কিছু সলনি হৈছে আৰু বিশেষকৈ এই কাম নিয়াৰিকৈ চলাই নিছে গুৱাহাটীৰ জলসম্পদ বিভাগৰ মেকানিকেল সংমণ্ডলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।